আমাৰ কেৱল জাতীয় পৰিষদ আমাৰ অসমত প্ৰায় ৮০ লাখ মানুহ আছে, কিন্তু এই মানুহখিনিক আমাক জেনেৰেল কাষ্ট হিচাপে ধৰা হৈছে। কিন্তু প্ৰকৃততে এই কেওটসকল SC আণ্ডাৰত পৰে, জালৈ কেওট হিচাপে তেওঁলোক আছে। আৰু ইণ্ডিয়াৰ বিভিন্ন ষ্টেটত এই কেওটসকলক OBC SC হিচাপে গণ্য কৰা হৈছে, কিন্তু অসমত এইটো জেনেৰেল কাষ্ট হিচাপে ধৰা হৈছে। গতিকে আমি চৰকাৰৰ ওচৰত ডিমাণ্ড আমাৰ দিছোঁ যে আমাৰ কেওটসকলক SC হিচাপে আমাক শিডিউলৰ অন্তৰ্ভুক্ত কৰিব লাগে। যিটো 6 শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনত যিটো আছে তাত আমাক অন্তৰ্ভুক্ত কৰিব লাগে আৰু আমাক সুবিধাখিনি সাংবিধানিক যিখিনি সুবিধা সেই সুবিধাখিনি প্ৰদান কৰিব লাগে। কেওটসকলক ধৰিছে, কিন্তু হালৈ কেওটসকলক ধৰা নাই। আপুনি যদি এটা হিষ্ট্ৰী চায়, এটা হিষ্ট্ৰী আছে, এইটো হিষ্ট্ৰী হয়তো অসমৰ বহুত মানুহে নাজানে। কিন্তু অসমত বহুত মানুহে জানে যে অসমত আহোম ৰজাই ৰাজত্ব কৰিছিল 600 বছৰ, কিন্তু অসমত যে কেওট ৰজাই ৰাজত্ব কৰিছিল এইটো অসমৰ বহুত মানুহে এইটো নাজানে। অসমত এজন ৰজা আছিল, তেওঁৰ নাম আছিল বলি ৰজা। বলি ৰজা আছিল তেওঁ বিষ্ণু ভক্ত, কিন্তু সেই সময়ত অসমৰ আশে পাশে থকা যিবিলাক কিৰাত ৰজা আছিল তেওঁক কিন্তু যিটো আমাৰ বুদ্ধ ধৰ্মত দীক্ষিত দিলে। বুদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ কাৰণে এই মানুহখিনিয়ে মাছ নামাৰি হাল বাবলৈ কৃষি কৰ্মত লাগিলে। সেইকাৰণে এই মানুহখিনি হালৈ কেওট হ'ল, কিন্তু জালৈ কেওটখিনি এতিয়া ৰিজাৰ্ভেশ্যন পাই আছে, কিন্তু হালৈ কেওটখিনি পোৱা নাই। গতিকে একেডাল গছৰ দুটা ডাল, গতিকে এটা ডালে উপভোগ কৰি আছে সাংবিধানিক সুৰক্ষা, কিন্তু আমাৰ হালৈ কেওটসকলে এই সুৰক্ষা পোৱা নাই। গতিকে এইটোৱে আমাৰ প্ৰধান দাবী চৰকাৰৰ ওচৰত। অসমৰ যিটো অৱস্থা, ৰাজনৈতিক যিটো অৱস্থা, অসমৰ ৰাজনৈতিক অৱস্থাটো আপুনি চাওক। ইয়াত বিভিন্ন দল সংগঠন আহিছে, AGP আহিছে, কংগ্ৰেছ আহিছে, BJP আহিছে, কিন্তু অসমৰ সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু মই আজি এটা দৃঢ়তাৰে আপোনাক মই এটা কথা ক'ব বিচাৰোঁ, অসমৰ সমস্যা কিন্তু কেওটসকলে সমাধান কৰিব। অসমৰ বিদেশী নাগৰিক কেওটসকলে সমাধান কৰিব। আপুনি সুধিব পাৰে যে কেনেকৈ কৰিব। চাওক, যিখন জাতিৰ কৰ্ম সংস্কৃতি নাই সেই জাতি কেতিয়াও জাতি হিচাপে জীয়াই থাকিব নোৱাৰে। আমি ভাবোঁ অসমৰ ৰাইজে কৰ্ম সংস্কৃতি গঢ়ি তোলক, তেতিয়া ইয়াত বিদেশী আহি একো কৰিব নোৱাৰে, বিদেশী থাকিব নোৱাৰিব। গতিকে কৰ্ম সংস্কৃতিটো আমি গঢ়িবলৈ কেওটসকলক আমি আহ্বান জনাইছোঁ। আৰু এই অসমৰ যিটো উন্নতি, সেই উন্নতিত যাতে কেওটসকলে প্ৰধান ভাগ লয়, প্ৰথম কথা। দ্বিতীয়তে হ'ল অসমৰ যিটো ৰাজনীতি, এই অসমৰ ৰাজনীতিত কিন্তু যিডাল ৰাজনৈতিক ষ্টেয়াৰিং সেইডাল কিন্তু কেওটে ধৰিব। আপোনালোকে অহা ইলেকশ্যন নহ'লেও নেক্সট ইলেকশ্যনত এইটো আপোনালোকে প্ৰমাণ পাব। আমাৰ মাত্ৰ এইটো স্থাপিত হৈছিল পৰিষদ 2017 চনত মাজুলীত অভিৱৰ্তন হৈছিল, তাতে কেওট জাতীয় পৰিষদৰ জন্ম হৈছিল। আৰু এতিয়া আমাৰ নেক্সট অধিৱেশন হৈছিল নগাঁৱত, আৰু এতিয়া এইখন অধিৱেশন আমাৰ মানে এক্সিকিউটিভ হয়। তাতে আমাৰ নগাঁও বৰপেটা জিলাৰ ডিষ্ট্ৰিক্ট প্ৰথম বাৰ্ষিক অধিৱেশন হ'ব, তাত আমি আহিছোঁ। আৰু আজি আমাৰ ইয়াতে বহুতখিনি কথা আমি আলোচনা কৰিম।